ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হে কৃপালু বৈষ্ণৱ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱতৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদ পাঠ পৰ্যালোচনালৈ আপোনাক সবক সেৱা জনাইছোঁ। আমাৰ আজিৰ পাঠ আৰু পৰ্যালোচনা আছে নৱসিদ্ধক নিমিৰ মায়াতৰণৰ প্ৰশ্ন আৰু প্ৰবুদ্ধ সিদ্ধৰ উত্তৰ প্ৰদান। হে ৰাজায় জানিলা সিদ্ধ সদয় মাত হে পুচিলন্ত কথা পাছে কৰিব নিপাত হে শুনা সিদ্ধ সবক কৰিয়া নিশ্চয় শুনিয়া মায়াৰ কথা ভৈলো মহাভয় বিষয়ৰ বিকলনো গোচে কদাচিত ও ৰাত্ৰি দিনে গৃহ কুটুম্বত মাত চিত্ৰ অশিষ বজুমতে মহা সুখে তৰে মায়া কহি উপায় সেহি যদি থাকে দায়া। ভাগৱত শাস্ত্ৰভাগ হ'ল ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি। ভগৱন্তৰ মূৰ্তিৰ ৰূপ তিনিটা ভাগত প্ৰকট হৈছে। এটা ভাগ হ'ল ভগৱন্তৰ চিন্ময় মূৰ্তি, এটা ভাগ হ'ল ভগৱন্তৰ মৃন্ময় মূৰ্তি আৰু অন্য এটা ভাগ হ'ল ভগৱন্তৰ বাংময় মূৰ্তি। চিন্ময় মূৰ্তি মানে হ'ল পৰম তত্ত্ব পৰম সত্তা আত্মিক ৰূপ। এই আত্মিক ৰূপ অত্যন্ত দুৰ্বোধ্য। ঋষিসকলে সাধনাৰ যোগেদি এই ৰূপক হৃদয়ত দৰ্শন পাবলৈ সক্ষম হয়। ঋষিসকলে দৰ্শন পোৱা এই ৰূপক তেওঁলোকে মনৰ মাজতে অংকন কৰি ৰখাৰ লগতে বাহ্যিক ৰূপী প্ৰতিমাৰ যোগেদিও তাক প্ৰকাশ কৰে। যেতিয়া ই বাহ্যিক ৰূপেৰে প্ৰকাশিত হয় তেতিয়া তাক কোৱা হয় মৃন্ময় মূৰ্তি। ভগৱন্তৰ অতি শুদ্ধ আৰু নিৰ্গুণ ৰূপ হ'ল বাংময় অৰ্থাৎ বাক্যময়। এই বাক্যময় মূৰ্তি হ'ল ভাগৱত ভগৱন্ত। ভগৱন্তৰ একাদশ স্কন্ধ এই ভাগৱত ভগৱন্তৰ ললাট স্বৰূপ মহাভাগ্য আৰম্ভ হৈছে ঋষভৰ শ্ৰেষ্ঠ 9জন তনয়ৰ যোগেদি। দেৱঋষি নাৰদ স্বৰূপ সন্তজনৰ মহন্ত বসুদেৱৰ গৃহলৈ অতিথিৰূপে আগমন হোৱাত যি আলাপ হ'ল, এই আলাপে নৱসিদ্ধৰ যজ্ঞলৈ নিমিৰজাৰ যজ্ঞলৈ অহা 9জন সিদ্ধই যি পৰম পবিত্ৰ ভাগৱত তত্ত্বৰ কথা বিদিত কৰিলে। এই কথন ভংগীয়ে ভাগৱতৰ একাদশ স্কন্ধৰ মূল নিৰ্গুণ নিৰাকাৰ তত্ত্বৰ ৰূপ লৈ ভাগৱত ভগৱন্তৰ একাদশ স্কন্ধত ব্যক্ত হৈছে। ভাগৱতৰ একাদশ স্কন্ধৰ ললাটস্বৰূপ ভাগ্য বা মহাভাগ্যৰ ৰূপ লৈ নিমিৰজাৰ জীৱনলৈ অহা সমস্তখিনি ভক্তিৰ ঈশ্বৰ পৰিচয়ৰ যি তত্ত্ব, এই তত্ত্ব 9জন সিদ্ধই 9টা প্ৰশ্নৰ উত্তৰ আকাৰে আমাৰ মাজলৈ আগবঢ়াইছে। নিমিৰজাই মায়াৰ স্বৰূপৰ কথা যেতিয়া সিদ্ধগণক প্ৰশ্ন কৰিলে তেতিয়া অন্তৰিক সিদ্ধই ভগৱন্তৰ মায়াৰ স্বৰূপ বৰ্ণনা কৰিলে। অন্তৰিক সিদ্ধৰ যোগেদি বিদিত হোৱা
মায়াৰ স্বৰূপ আমি আগৰ ভাগে পাঠ পৰ্যালোচনাত আগবঢ়ালোঁ। এই মায়াক ভয় পাই জগতৰ ঈশ্বৰৰ মায়াৰ পৰানো কেনেদৰে তৰণ হ'ব পৰা যায়, ই প্ৰশ্ন এতিয়া সিদ্ধ সমস্তই প্ৰবুদ্ধ সিদ্ধই উত্তৰ দিছে নিমি ৰজাক। আৰু নিমি ৰজাই প্ৰবুদ্ধ সিদ্ধৰ পৰা জানিবলৈ পাব যে যিসকলৰ মাজত বিষয়ৰ বিকল বা দুখ কষ্ট কোনোদিন দূৰ নহয়, যিসকলৰ সদায় মায়াৰ মহাভয় মনত থাকি সেই সকলেনো মহাসুখেৰে এই মায়াৰ পৰা কেনেদৰে উদ্ধাৰ পাব পাৰে বা তৰণ হ'ব পাৰে। হে সিদ্ধগণ, আপোনাসৱৰ মোৰ প্ৰতি যদি কৃপা হৈছে এই কথা এতিয়া বিকট কৰক। হে যদ্যপি প্ৰথমে পাইলা তাৰণ উপায়, তথাপি পোষন্ত পুনু নিমিৰাই। হে আনো বা উপায় আছে মায়াৰ তাৰক, ও তাত জানিবা কলাগি বুলন্ত সিদ্ধক। যদিও ভগৱন্তৰ চৰণত একান্ত চিত্তে ভক্তি, ভগৱন্তৰ নিৰ্গুণ নাম বস্তুৰ শ্ৰৱণ কীৰ্তন, মহাভকতৰ লক্ষণেৰে সৈতে বেকেত হোৱা ভগৱন্তৰ সেৱকস্বৰূপ ৰূপ লৈ যদিও মায়াৰ পৰা তৰণ হ'ব পৰাৰ উপায় সিদ্ধগণে যদিও নিমি ৰজাক জনালে, তথাপিতো পুনৰ প্ৰশ্ন কৰিছে। হে অনেক প্ৰবন্ধে সিদ্ধে মনে গুণি চালা, হে ভকতি বিনায় অন্য উপায় নপাইলা। সিদ্ধসকলেও অনেক উপায়েৰে চিন্তা কৰি চালে আৰু তেওঁলোকেও মনতে বিচাৰি পালে যে ভকতিৰ বাহিৰে মায়া তৰণৰ বেলেগ শুদ্ধ উপায় একোৱেই দেখোন নাই। হে অনেক প্ৰকাৰে বহাই চিত্ৰক একান্ত, হে দিলে কৰা যাক পাছে প্ৰবুদ্ধে সিদ্ধান্ত। হে মায়াৰ তৰণ নিমি শুনিও সম্প্ৰতি, হে উপায় যাইবে প্ৰথমে সবাতো বিৰকতি। হে দেখি শুনি মনে ইটো জগত যতে ক, হে মায়াৰ ৰচনা জানা সমস্তে ততে ক। হে দুখ দূৰে যাইবে সুখ হৈবে বুলি মনে, হে কৰ্ম ক আৰম্ভ কৰে মহামূঢ়জনে। দুখে সে মিলাৱে সুখ নাহিকে কিঞ্চিত, হে দেখিব কৰ্মৰ ফল হেন বিপৰীত। আপোনাৰ মৃত্যু বুলি মানিবে কধন, ও নানা পীড়া মিলে আহি হাৰ কাৰণ। হে পুত্ৰ পত্নী পশু গৃহ সমস্তে চঞ্চল, হে কোন প্ৰীতি সাধিবে কই ইসবু বিফল। হে যদি বোলা ধন হন্তে ধৰ্ম উপজয়, ও সেই ধন হন্তে স্বৰ্গ সুখক পাৱয়। শুনিও স্বৰ্গত আছে যত যত সুখ, হে সমস্তে বিনাশী সদা পাৱে মাত্ৰ দুখ।
হে আপোনাৰ সমান পৰৰ দেখি শ্ৰীক কৰি নিন্দাবাদত তইতো বিবাদয় অধিক এই অনুদিনে দেখে যিটো পুণ্য যায় ক্ষয় হে মনৰ নুগুচে সদা পতনৰ ভয় এই অখণ্ড মণ্ডলপতি যেন ৰাজাগণ হে পৰস্পৰে দ্বন্দ্ব কৰি তেজয় জীৱন হে অন্তকক শংকায়ে বমাৰো সুখ নাই সামান্যৰ কোন লেখা শুনা নিমিৰাই হেন জানি চাহে যিটো উত্তম কল্যাণ প্ৰথমে কৰিব সিটো গুৰুক সন্মান হে জানন্ত শাস্ত্ৰত কৃষ্ণৰ ভকত ও সেই গুৰু উপদেশ দিবাক সতত হে যদ্যপি ভকত হুন্ত নুহুন্ত পণ্ডিত অশিষ্যৰ সংশয় সিটো নপাৰে খণ্ডিত হে যদি বা পণ্ডিত ভৈলা নুহিকা ভকত এটা নয় উপদেশে বোধ নোপোজে শিষ্যত ভাগৱতৰ একাদশ স্কন্ধত নিমি ৰজাক 9জন সিদ্ধৰ মাজত শ্ৰেষ্ঠ যিজনৰ নাম হ'ল প্ৰবুদ্ধ এই প্ৰবুদ্ধৰূপী পবিত্ৰ বুদ্ধিৰে সৈতে পৰম পবিত্ৰ বুদ্ধিৰূপী ভক্তিৰ সংস্কাৰেৰে সৈতে পৰম পবিত্ৰ বুদ্ধি আৰু ঈশ্বৰৰ একাত্ম তত্ত্ব মায়াৰ মুক্তিৰ উপায় স্বৰূপ যিজন সিদ্ধৰ লগত সদায় পীড়িত প্ৰবুদ্ধৰূপী পবিত্ৰ সিদ্ধি আৰু সাধনাৰ মায়াতৰণৰ শ্ৰেষ্ঠ উপায় যিজন সিদ্ধই নিজেই অনুভৱ কৰিব পাৰিলে সেই প্ৰবুদ্ধ নামৰ সিদ্ধই নিমি ৰজাক বেকত কৰিলে যে হে নিমি ৰজা পুত্ৰ পৰিবাৰ ভাৰ্যা এই সমস্তবিলাকক যদিও আমি আমাৰ লগৰ বন্ধু বুলি আমাৰ নিজৰ সহচৰ বুলি যদিও আমি এইসকলৰ সুখৰ কাৰণেই আমি যদিও কৰ্ম কৰি যাওঁ সেইসকলক আনন্দিত কৰিবলৈ আমি যি কৰ্ম কৰোঁ এই কৰ্মই আমাক কৰ্মৰ বন্ধনত পেলায় কৰ্মৰ বন্ধনে আমাৰ মাজলৈ দুখ আনে যদিও আমাৰ সকলো কৰ্মৰ উদ্দেশ্য জীৱনত কেৱল সুখ সম্পাদন কৰা কিন্তু সুখ সম্পাদন কৰিবলৈ যেতিয়া কৰ্ম কৰা যায় এই কৰ্মত সুখৰ পৰিৱৰ্তে দুখৰ উৎপত্তি হোৱাও দেখা যায় এই দুখস্বৰূপ যান্ত্ৰণা ইন্দ্ৰস্বৰূপ ৰজাৰ মনৰ সুখৰ যি তাৰণা এই তাৰণায়ো ইন্দ্ৰকো অস্থিৰ কৰি ৰাখে এইদৰেই সুখৰ বাসনাই কৰ্ম বাসনা আৰু কৰ্ম বাসনাৰ যোগেদি মায়াৰ বাসনা এই মায়াৰ বাসনাৰ যোগেদি মন গতি কৰে তামসীৰ ফালে হে নিমি ৰজা ভগৱন্তৰ একান্ত ভক্তি অবিহনে কেৱল পুত্ৰ পত্নী এই পশুৰ দৰে আমাৰ গৃহৰ চঞ্চল বস্তুবিলাকক আমি কেৱল সুখৰ ফালে লৈ যাবৰ কাৰণে যদি আমি কেৱল ধন ধান উপাৰ্জন কৰিবৰ কাৰণেই স্বৰ্গৰ সুখৰ আনন্দ ভোগ কৰিবৰ কাৰণেই আমি যদি কৰ্ম কৰি যাওঁ এই কৰ্মবিলাক আমাৰ কাৰণে বন্ধনযুক্ত হয় বন্ধনযুক্ত কৰ্মৰ পৰা সদায় ভয় উৎপত্তি হয় এই ভয়েই হ'ল মায়াৰ স্বৰূপৰ প্ৰথম আৰু প্ৰধান প্ৰকাশ গতিকে একোখন ৰাজ্যৰ গৰাকী হৈও ৰজাসকলেও যুদ্ধ বিগ্ৰহ কৰি জীৱনক মায়াৰ ফালে লৈ যায় অন্য এখন ৰাজ্যও জয় কৰিব পৰা যায় নেকি এই বাসনা এইদৰে মায়াই আমাক মোহিত কৰে
মায়াত আমি মোহিত হৈ জীৱনৰ আচল শ্ৰেষ্ঠ বস্তু আমি সুখ বুলি ভাবি আমি সুখৰ পাছে পাছে দৌৰিবলৈ আৰম্ভ কৰোঁ আৰু এই সুখেই হৈ পৰে আমাৰ কাৰণে দুখৰ কাৰণ। গতিকে হে নিমি ৰজা, নিজৰ সম্পত্তি বা শ্ৰীৰ সমান যদি আনৰো তুমি দেখা, তেতিয়া তাৰ পৰা তোমাৰ ঈৰ্ষা উৎপত্তি হ'ব। এই ঈৰ্ষাৰ যোগেদি তোমাৰ পুণ্যৰ ক্ষয় হ'ব, আৰু পুণ্যৰ যেতিয়া তোমাৰ ক্ষয় হ'ব তেতিয়া তোমাৰ পতন আৰম্ভ হ'ব। সেইবাবেই তুমি চোৱাচোন, সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱৰ মনতো শংকা আছে যে এই সৃষ্টিও আৰু ময়ো এদিন জগতৰ ঈশ্বৰৰ বিনাশশীল তত্ত্বৰ ওচৰত আমিও বিনাশ হৈ যাম। সেইবাবেই এই উত্তম তত্ত্ব কথা তুমি জানি তুমি সদায় ভজিবলৈ অভ্যাস কৰা গুৰুজনক। গুৰু ভগৱানক যদি তুমি ভজা, তেতিয়াহ'লে গুৰুৰ কৃপাত ভকতৰ সংগত তুমি কৃষ্ণ কথাৰ তত্ত্ব জানিবলৈ পাবা। সেই গুৰুজনে তোমাক উদ্ধাৰ কৰিব পৰাকৈ তোমাক উপদেশ দান কৰিব। যদিহে ভকতজন পণ্ডিতো নহয়, তেতিয়া কিন্তু তেওঁ শিষ্যৰ সংশয় ছেদ কৰিব নোৱাৰিব। আৰু যদি পণ্ডিত হৈও তেওঁ ভকত নহয়, তেতিয়াহ'লে সেইজনৰ উপদেশ শিষ্যই কিন্তু ধাৰণ নকৰিব। সেইবাবে হৰিক বান্ধৱ মানি ভগৱন্তৰ গুণ কীৰ্তন কৰি যিজনে সমস্ত শাস্ত্ৰক জানিছে আৰু বুজিছে, তেনেধৰণৰ গুৰুৰ পৰা তুমি ভকতিৰ জ্ঞান লাভ কৰিব লাগিব। এই বুলি নিমিৰতাক পবিত্ৰ সিদ্ধই বেকত কৰিলে। হে হৰিক বান্ধৱ মানি কৰয় কীৰ্তন, হে সকলে শাস্ত্ৰক জানে সেই মহাজন, হে বিশিষ্ট গুৰু কয় কপতে সেৱা কৰি, অমানিবে কৱেন্তে আত্মায়ন্তে মহাহৰি, হে নয় বিনয় কৰি গুৰুৰ চৰণে, হে ভাগৱত ধৰ্ম শিকিবে কমনে, হে যি ধৰ্মত তুষ্ট হৈয়া প্ৰভু ভগৱান, নিজ ভকত তয়া পোনাকে দেন্ত দান। হে নিমি ৰজা, মায়াতৰণৰ উপায় হ'ল ভকতিৰ পথক ভক্তি ভাৱেৰে বৰণ কৰা। তুমি যদি মায়াক তৰণ কৰিব বিচাৰিছা, তুমি যদি মায়াৰ পৰা মোক্ষ লাভ কৰিব বিচাৰিছা, মায়াৰ মোহৰ পৰা, বন্ধনৰ পৰা, মায়ামিগৰ তুমি চঞ্চলতাৰ পৰা যদি তুমি মুক্ত হ'ব বিচাৰিছা, হে নিমি ৰজা, তুমি পণ্ডিত আৰু ভক্তিযুক্ত গুৰুৰ পৰা ভাগৱত ধৰ্মৰ জ্ঞান ল'ব লাগিব। যিজন বিনম্ৰ স্বভাৱৰ শুদ্ধ গুৰুৱে অকপতে তোমাক শাস্ত্ৰৰ নয় আৰু বিচাৰ তোমাক দান কৰিব, সেইজন গুৰুক তুমি ঈশ্বৰৰূপী পৰমাত্মাৰ স্বৰূপ বুলি তুমি হৃদয়ত প্ৰতিষ্ঠা কৰিব লাগিব। গুৰু ভগৱানক ভজি শাস্ত্ৰৰ নয় আৰু বিচাৰৰ যোগেদি তুমি ভগৱন্তৰ স্বৰূপক তুমি উপলব্ধি কৰিবা, আৰু সেইজন গুৰুৱে তোমাক ভগৱন্তৰ পৰিচয় কৰাই দিব। ভগৱন্তৰ পৰিচয় হ'লেই তুমি ভগৱন্তৰ চৰণ দৰ্শন পাবা, আৰু ভক্তবৎসল ভগৱান কৃষ্ণ ইমান কৃপালু যে এই মহাভাগৱত স্বৰূপ ধৰ্মত তেখেত সন্তুষ্ট হৈ নিজক ভকতক সম্পূৰ্ণৰূপে উচৰ্গা কৰি দিয়ে। হে নয় ৰন্তখনে কবজাক প্ৰভু দামোদৰ, হে কাছতে থাকন্ত যেন বলি প্ৰহ্লাদৰ, হে প্ৰথমতে লৈবে কৌত্ৰম সাধু সংগ, হে কৰিবে কৱান বিষয়ত আশা ভংগ। তুমি দামোদৰ স্বৰূপ ঈশ্বৰৰ খন্তেক সময়ো
তুমি তেওঁৰ যদি গুণ কীৰ্তন আৰু তেওঁক যদি তুমি ভাগৱত ভক্তি আৰম্ভ কৰা, বলি আৰু প্ৰহ্লাদৰ লগত তেওঁ নিৰন্তৰ যিদৰে আছিলে সেইদৰেই তুমি ভগৱন্তৰ সান্নিধ্য অনুভৱ কৰিবা। উত্তম সাধু সংগ তুমি প্ৰথমতেই ল'ব লাগিব আৰু তেতিয়া তাৰ পাছত তুমি তোমাৰ বিষয় বন্ধনৰ আহাৰবিলাকৰ পৰা তুমি মুক্ত হ'বলৈ যত্ন কৰিব লাগিব। এই সমস্তকে ঈশ্বৰত অৰ্পিবেক নিতে, হে উত্তমত প্ৰীতি কৰিবেক যথোচিতে, এ সমানত মৈত্ৰী দয়া কৰিবেহীনত, এই সব গুৰুত শিকিবে ভাল মত, এ সবাকে সহিবে আৰু হৈবে অকুটিল, এ ব্ৰহ্মচৰ্য ধৰিবে হৈবে সুশীল, এই উপযুক্ত পাত বুজি পঢ়িবে বেদ, এসবাতে দেখিব ঈশ্বৰক বিচ্ছেদ, এ দেহ গৃহাদিত এৰিবে অভিমান, নিৰ্জন স্থানত কৰিবে অৱস্থান। এই নিৰ্জন স্থান নিমিৰজাক প্ৰবুদ্ধ সিদ্ধই কোৱা অৰণ্যৰ মাজৰ কথা কোৱা নাই। ব্ৰহ্মচাৰ্য মানে কেৱল বিবাহ নকৰি অবিবাহিত জীৱনক যাপন কৰা কি কোৱা নাই। ব্ৰহ্মৰ সাধনা, ব্ৰহ্মৰ আচৰণ, পৰম ব্ৰহ্মৰ পৰম তত্ত্ব আত্মৰূপেৰে আমাৰ লগত বিৰাজমান। আমি দেহৰূপৰ পৰা আত্মৰূপলৈ গতিশীল হ'ব লাগিব। আত্মাৰ লগত যিদৰে সুখ নাই, দুখ নাই, বন্ধন নাই, ঠিক সেইদৰেও ভক্তিৰ যোগেদি ভগৱন্তৰ অৰুণ চৰণ উপাসনা কৰি, সাধুৰ সংগত ভগৱন্তৰ গুণ যশ লীলাৰ শ্ৰৱণ কীৰ্তন কৰি, গুৰু ভগৱানক ভজি গুৰুৰ আশীৰ্বাদ লাভ কৰি আমি ব্ৰহ্মচৰ্য স্বৰূপ ব্ৰতক পালন কৰি আমাৰ চিন্তা ভাৱনা সুশীল হ'ব লাগিব। উপযুক্ত পাত্ৰক আমি ভকতৰূপী ভগৱানকেই হওক ভজি আমি বেদৰূপী ভাগৱত গীতা শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন আমি কৰিব লাগিব। আমি সমস্ততেই দেখা পাব লাগিব অন্তৰংগা শক্তি ৰূপেৰে ঈশ্বৰেই সমস্তৰে আত্মা আৰু বহিৰংগা শক্তি ৰূপেৰে ঈশ্বৰেই হ'ল প্ৰকৃতি। এই পৰিচয় আমি যেতিয়া পাম তেতিয়া আমাৰ এই গৃহৰ অভিমান ৰূপী যে অহংকাৰ, এই অহংকাৰবিলাক আমাৰ পৰা আঁতৰ হ'বলৈ আৰম্ভ কৰিব। তেতিয়াই আমি মায়াৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰিম। হে পিন্ধিব আনন্দে চিৰ বাকলি বসন, হে যে হিমিলে তাহাতে সন্তুষ্ট হৈব মন। এই বাকলি বসনে গছৰ ছালক বুজোৱা নাই, এই বাকলি বসনে বুজাইছে প্ৰকৃতিৰ পঞ্চতত্ত্ব। এই বাকলি বসনে বুজাইছে প্ৰকৃতিয়ে আমাক যি দিছে সেইখিনিকেই প্ৰকৃতিক বচাই ৰাখি আমি প্ৰকৃতিক অনিষ্ট নকৰাকৈ আমিও যাতে বৰ্তি থাকিব পাৰোঁ, সেইদৰে আমাৰ জীৱনক যাতে আমি বৰণ কৰি লওঁ। এই ভাগৱত শাস্ত্ৰে শ্ৰদ্ধা কৰিব নিতান্ত, হে নকৰিব নিন্দায়ান শাস্ত্ৰকো একান্ত, হে হৈবে ক্ষমাশীল দায়া কৰিবে লোকক, হে অন্তৰ্যামী ৰূপে জানিবে ঈশ্বৰক। আৰু নিমিৰজাক প্ৰবুদ্ধ সিদ্ধই উপদেশ দিছে যে হে নিমিৰজা, তুমি মায়া আৰু মোহৰ বন্ধনৰ পৰা তৰণ হৈ গুচি যাবা। তোমাৰ মুখ্য সাধন হ'ব যেতিয়া তুমি ভাগৱত শাস্ত্ৰক শ্ৰদ্ধা কৰি তুমি শ্ৰৱণ কীৰ্তন কৰিবা আৰু আনে আচৰণ কৰা শুদ্ধ ধৰ্মকো যেতিয়া তুমি নিন্দা নকৰিবা। তোমাৰ স্বভাৱ যেতিয়া সমস্তৰে প্ৰতি ক্ষমাশীল আৰু দয়াশীল হ'ব, তুমি তেতিয়া অনুভৱ কৰিবা এই সমস্তখিনি অন্তৰ্যামী ৰূপে ঈশ্বৰেই যেন গোটেই জগতক ধাৰণ কৰি আছে।
এ চিদানন্দ ৰূপে জানিবে কওঁ আপোনাক হে নেৰিবে স্বধৰ্ম নুবুলিবে বিঠা বাক হে মনক কৰিবে দণ্ড প্ৰাণায়াম কৰি হে কৰিবে বাক্যৰ দণ্ড মৌন ভাৱ ধৰি হে কৰ্মৰ কৰিবে দণ্ড তেজীয়া যতন ইন্দ্ৰিয় দমিব সত্য কহিব বচন এৰিবে সদায় কাম ক্ৰোধ অহংকাৰ এতেবে হেৰাইব হাত দুৰ্জয় মায়াৰ। হে নিমি ৰজা, অন্তৰ্যামী স্বৰূপে সমস্ততে ঈশ্বৰ বিৰাজমান। তোমাৰ চিতৰূপী আত্মাত যেতিয়া আনন্দ জাগ্ৰত হ'ব, তুমি তেতিয়া তোমাৰ স্বধৰ্ম যি কৰিব লগা কাম এইবিলাকক তুমি কেতিয়াও এৰি নিদিবা আৰু স্বধৰ্মক তুমি পালন কৰিবা। মনক তুমি প্ৰাণায়ামৰ যোগেদি তুমি সংযম কৰিবা। বাক্যৰ ওপৰত তোমাৰ নিয়ন্ত্ৰণ আহিব। কৰ্মৰ দণ্ডক তুমি যত্ন কৰি পেলাই কৰ্মবিলাকক তুমি ঈশ্বৰত উৎসৰ্গা কৰি ইন্দ্ৰিয়ক দমন কৰি তুমি সত্যবাদী হ'বা আৰু সদায় সত্য বচন ৰাখিবলৈ যত্ন কৰিবা। এৰিবে সদায় কাম ক্ৰোধ অহংকাৰ এতেবে হেৰাইব হাত দুৰ্জয় মায়াৰ। যদি বোলা দুষ্কৰ ই হব মহাকৰ্ম শুনিও সুগমতে বে ভাগৱত ধৰ্ম। এইদৰে তোমাৰ সদায় কাম ক্ৰোধ আৰু অহংকাৰ এইবিলাকৰ যোগেদি প্ৰকট হোৱা মায়াৰ যি দুৰ্জন হাত, মায়াৰ দুৰ্জয় হাতৰ পৰা তুমি মুক্ত হ'বা। যদি তুমি ভাবা যে এইবিলাক কৰ্ম অতি জটিল, তেতিয়াহ'লে তুমি সুগম আৰু অতি সহজ ভাগৱত ধৰ্মৰ কথা তুমি আচৰণ কৰিবা। এই ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম গুণগান সদায়ে কৰিবে ধ্যান শ্ৰৱণ কীৰ্তন টান অৰ্থে কৰিবে ধৰ্ম যত যত অনিবেদিব সমস্তে গোবিন্দ চৰণত। তুমি যদি ভাবিছা ব্ৰহ্মচৰ্য যোগ সাধনা আৰু মনক সংযম কৰি প্ৰাণায়াম কৰি মৌন ব্ৰত পালন কৰি ইন্দ্ৰিয় দমন কৰি সত্যবাদী হৈ অহংকাৰক দমন কৰি ঈশ্বৰক সাক্ষাৎ কৰাৰ স্বৰূপ যদি তুমি ভাবিছা জটিল, তেতিয়াহ'লে মই তোমাক কৈছোঁ শুনা। ইয়াৰ উপৰিও আছে মনক সংযম কৰি মায়াৰ পৰা তৰণ হোৱাৰ উপায় হিচাপে মহাভাগৱত ধৰ্ম। এই মহাভাগৱত ধৰ্মই ঈশ্বৰৰ জন্ম কৰ্ম আৰু গুণক সদায় বিদিত কৰে। সেইবাবেই তুমি ধ্যান কৰিবা ভগৱন্ত কৃষ্ণক আৰু শ্ৰৱণ কীৰ্তন কৰিবা তেওঁ গুণ যশ আৰু লীলা। তাৰ অৰ্থে তুমি যি যি ধৰ্ম কৰিব লাগে এই ধৰ্মৰ ভিতৰত তোমাৰ কায় বাক্য আৰু মন সমস্তখিনি গোবিন্দৰ চৰণত তুমি অৰ্পণ কৰিবা। হে পুত্ৰ পত্নী সবাকো সেৱক কৰি দিব আপোন প্ৰাণকো কৃষ্ণ পাৱত অৰ্পিব। তোমাৰ পুত্ৰ পত্নী এইবিলাক তোমাৰ মায়াৰ যি স্বৰূপ আছিলে, এইসকলক তুমি ভগৱন্তৰ সেৱক কৰিবা। এইসকলক ভগৱন্তৰ সেৱক কৰি তোমাৰ নিজৰ কায় বাক্য আৰু মনো তুমি কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিবা। তেতিয়া তোমাৰ কি হ'ব? মায়াৰ বাসনা আৰু মোহৰ বাসনা, জগতৰ ঈশ্বৰে ৰচনা কৰা তিনি গুণাত্মক মায়াৰ বন্ধন, এইবিলাকৰ পৰা ভগৱন্ত কৃষ্ণৰ কৃপাত তোমাৰ মুখ্য সাধন হ'ব। কৰিব সুহৃদ হৰি ভকত সহিতে বৃক্ষ পশু পক্ষী কোঁৱৰ শিৱ যথোচিতে
এটাটো কৰি সাদৰিব মনুষ্য জাতিক হে ধৰ্মশীল জনক শিৱততোধিক। আৰু ইয়াৰ উপৰিও তুমি সুহৃদ হৰি ভকতৰ লগত বৃক্ষ পশু পক্ষী এই সমস্তবিলাকক ঈশ্বৰৰে ৰূপ বুলি তুমি ভাবিবলৈ যত্ন কৰিবা। তাতকৈও অতি সাদৰৰ মনুষ্য জাতিক তুমি ধৰ্ম আচৰণ কৰি তেওঁলোকৰ চৰণ বন্দনা কৰিবা, তেওঁলোকৰ চৰণ সেৱা কৰিবা, তেওঁলোকৰ প্ৰতি দয়া ক্ষমা আৰু প্ৰেম ভাৱ প্ৰতিষ্ঠা কৰিবা। হে ধৰ্মশীল জনক শিৱততোধিক। যিজন মনুষ্য অত্যন্ত ধৰ্মশীল সেইজনক তুমি ঈশ্বৰৰে স্বৰূপ বুলি ভাবি তুমি সেইজনৰ চৰণ তুমি সেৱা কৰিবা। এটাটো কৰি সাদৰিব মনুষ্য জাতিক হে ধৰ্মশীল জনক শিৱততোধিক। হে যিটো মহাভক্তৰ কৃষ্ণ হে আত্মা প্ৰাণ হে ধৰ্মিষ্ঠটো অধিক কৰিবে বহুমান। হে দেৱটো তীৰ্থটো কৰি ভকতে হে পূজা কহিলো নিপতিটো বেদান্তৰ গুজ। হে আক যদি দুষ্কৰ দেখিও মহাৰত হে সুলভটো সুলভ শুনিও সিটো পথ। হে হৰি ৰাম ৰাম। প্ৰবুদ্ধ সিদ্ধাই মায়াতৰণৰ উপায় হিচাপে ভাগৱত স্বৰূপ ভগৱন্তৰ গুৰুদেৱ নাম আৰু ভকত এই সমস্ত তত্ত্বক সাক্ষাৎ কৰি ভগৱন্তৰ স্বৰূপ উপলব্ধি কৰি দেৱতো তীৰ্থটো কৰি ভকতেহে পূজ্য এই সিদ্ধান্তকেই দান কৰিলে নিমিৰজা। সেই নিপতি দেৱতকৈও তীৰ্থতকৈও শ্ৰেষ্ঠ হ'ল ভগৱন্তৰ ভকত আৰু এয়া হ'ল বেদান্তৰ গুহ্য তত্ত্ব। সেইবাবে ইয়াত যদি তুমি ভাবিছা যে এইখিনিও দুষ্কৰ আৰু টান কথা তেতিয়াহ'লে ইয়াতকৈও সুলভ পথো আছে। মই তোমাক সেই কথা আকৌ পুনৰ বিকট কৰিম। হে কৃপালু বাপ বান্ধৱ আই সমস্ত ভাগৱত ভগৱন্তৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ মায়াতৰণৰ উপায় হিচাপে প্ৰথম যি প্ৰবুদ্ধ সিদ্ধাই নিমিৰজাক মায়াতৰণৰ উপায় বিকট কৰিলে আমি আজি পাঠ আৰু পৰ্যালোচনাৰ সেইখিনি সমাপ্ত কৰি অহাভাগী পাঠ পৰ্যালোচনা দুলুৰী চন্দত আছে নিমিক প্ৰবুদ্ধ সিদ্ধৰ মায়াতৰণৰ উপায় নিৰ্দেশ। এই তত্ত্ব কথা আমি অহাভাগী পাঠ পৰ্যালোচনাত আপোনাসৱৰ মাজত আগবঢ়াম। আজিৰ আমাৰ পাঠ আৰু পৰ্যালোচনাৰ আমি ইমানতে সামৰণিৰ সেৱা ধৰিছোঁ। হৰি ৰাম। জয় গুৰু শংকৰ কৃষ্ণ।